খাৰুপেটিয়াৰ নিজ বৰুৱাঝাৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। প্ৰেমিকৰ শাৰীৰিক নিৰ্যাতনৰ ফলত প্ৰেমিকাৰ মৃত্যুৰ অভিযোগ। পেটত হানি খুচি ডিঙিত ৰছী লগাই নিৰ্যাতন কৰাৰ অভিযোগ। খাৰুপেটিয়াৰ নিজ বৰুৱাঝাৰৰ আশিক ইকবালৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল পাণবাৰীৰ চেনিবাৰী গাঁৱৰ মেধাৱী যুৱতী আমিনা বেগমৰ। দৰঙত প্ৰেমৰ চৰম পৰিণতি। প্ৰেমিকৰ শাৰীৰিক নিৰ্যাতনৰ ফলত প্ৰেমিকাৰ মৃত্যুৰ অভিযোগ। অভিযোগ অনুসৰি দৰঙৰ পাণবাৰী আৰক্ষী চকীৰ অন্তৰ্গত চেনিবাৰী গাঁৱৰ আমিনা বেগম আৰু খাৰুপেটিয়া আৰক্ষী থানাৰ অন্তৰ্গত নিজ বৰুৱাঝাৰ গাঁৱৰ আশিক ইকবালৰ সৈতে আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক। সম্পৰ্কত আমিনা বেগমৰ মাহীয়েকৰ ল'ৰা আছিল আশিক ইকবাল। বৃহস্পতিবাৰে হঠাৎ প্ৰেমিক আশিক ইকবালে নিশা প্ৰেমিকাক নিজ বৰুৱাঝাৰ স্থিত নিজ বাসগৃহলৈ লৈ যায়। কিন্তু তেওঁৰ পৰিয়ালৰ লোকে যুৱতীগৰাকীক গ্ৰহণ কৰাত অমান্তি হয়। আনফালে যুৱতীগৰাকীও সেই ঘৰ এৰিবলৈ অমান্তি হয়, যাৰ পৰিণতিত প্ৰেমিক আশিক ইকবাল আৰু তেওঁৰ পৰিয়ালসহ যুৱতীগৰাকীক শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে। ডিঙিত ৰছী লগাই পেটত চুৰিৰে আঘাত কৰাৰো তুলিছে অভিযোগ। তাৰ পিছত আশিক ইকবালৰ পৰিয়ালে যুৱতীগৰাকীক পাণবাৰীৰ চেনিবাৰীস্থিত মোমায়েকৰ ঘৰলৈ লৈ যায় যদিও যুৱতীগৰাকীক ৰাখিবলৈ অমান্তি হয় মোমায়েক। সংকটজনক অৱস্থাত প্ৰেমিক আশিক ইকবালৰ পৰিয়ালে আজি খাৰুপেটিয়াৰ কুঁৱৰীপুখুৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ লৈ যায় যদিও হাস্পতালতে মৃত্যুক সাৱটি লয় যুৱতীগৰাকীয়ে। হাস্পতালত পাণবাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ সমান্তৰালভাৱে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এয়া হত্যা নে আত্মহত্যা সম্প্ৰতি স্পষ্ট নহয়। আৰক্ষীৰ নিৰপেক্ষ তদন্তত পোহৰলৈ আহিব ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য। নাম কি আপোনাৰ? মোৰ নাম আব্দুর রহমান, গাঁও চেনিবাৰী। মানে কথাটো হ'ল আমাৰ চেনিবাৰী গাঁৱৰ মোৰে জেঠাৰ ল'ৰা, তেখেতৰ ছোৱালী আমিনা খাতুন যোৱা বয়স অনুমানিক 24-25 বছৰমান হ'ব, বিয়ে পাছ কৰিছে ছোৱালীজনী আমি জনামতে তাৰ মাহীৰ ল'ৰাৰ লগত ভাল পোৱা আছিল। বৰুৱাঝাৰৰ ল'ৰা, মাহীৰ ল'ৰাৰ লগত ভাল পোৱা আছিল। যোৱা ৰাতি ল'ৰাজনে ছোৱালীজনীক লৈ আহিছিল ল'ৰাজনৰ ঘৰত। আনাৰ পিছত ল'ৰাজনৰ মাক দেউতাই মানে গাৰ্জেনৰ তৰফৰ মানি লোৱা নাই। ছোৱালীজনীক মাৰপিট কৰিছে, গলত চিপিছে। চিপাৰ পিছত মাৰপিট কৰাৰ পিছত তাৰ নানীয়েকৰ ঘৰত হ'ল, মোমায়েকৰ ঘৰ হ'ল চেনিবাৰী, তাতে লৈ গৈছে। তাতে লৈ যোৱাৰ পিছত তেখেতৰ মোমায়েক কৈছে বোলে নাই, ইমান মাৰপিট কৰিছে তোমালোকে, এই ছোৱালীজনীক আমি নাৰাখো, ছোৱালীজনৰ ঘৰত থৈ আহা। ছোৱালীজনীৰ মাক দেউতাকৰ ঘৰত লৈ যোৱা নাই। আকৌ মানে এইবিলাক আলোচনা কৰোঁতেই মানে ৰাতিপুৱাৰ পিছত ছোৱালীজনীক আকৌ লৈ আহে নেপালী বাজাৰ হস্পিটালত অনাৰ পিছত ছোৱালীজন ইয়াত কিছু সময় পিছতে মৃত্যুবৰণ কৰে। এতিয়া আমি আহিলো। টৰ্চাৰ কৰিছে এই ভাল পোৱা ল'ৰাজনৰ নাম মই নাজানো। ভাল পোৱা ল'ৰাজন বৰুৱাঝাৰৰ ল'ৰা, এই ছোৱালীজনৰ মাহীৰ ল'ৰা। ছোৱালীজনীৰ মাহী আৰু মুহা আৰু লগত বোলে কেইবাজনো আছিল। আঘাত হৈছে গলত, মানে হেৰিত মানে ৰছীৰ কিবা আঘাত হৈছে, গল টিপা মাৰি ধৰিছে, সেনেকুৱা আঘাত হৈছে হয়। পেটত চাকু মাৰিছে হয়। তাৰপিছত ছোৱালীজনী মানে ইয়াত আনাৰ পিছত ইয়াত মৃত্যুবৰণ কৰিছে হস্পিটেলত। ঘটনা হ'ল যোৱাকালি ৰাতি, যোৱা নিশা মৃত্যুবৰণ কৰিলে মোটামুটি 11টা-12টা মান বজাত আমি গম পাওঁ। আজি হস্পিটেলত আহি মৃত্যুবৰণ কৰিছে। FIR হোৱা নাই। FIR আমি প্ৰথম মানে মৰণোত্তৰ পৰীক্ষাৰ কাৰণে আমি প্ৰথম পৰ্যায়ৰ হস্পিটেললৈ পঠালো। বাকীখিনি আমি IC ছাৰৰ লগত আলোচনা কৰা হৈছে। FIR খন আমি দিম। এতিয়া আমি ন্যায় বিচাৰিছো। প্ৰাণ গ'ল। আমি মানে ইয়াৰ ন্যায় বিচাৰিছো। আমাক মানে ন্যায় দিব লাগে, মানে আমি যাতে এটা ন্যায় বিচাৰ পাওঁ, এইটো আমি চৰকাৰ তথা প্ৰশাসনৰ ওচৰত আমাৰ দাবী। কি হৈছিল? আমি
গম পালোঁ যে বৰুৱাজাৰৰ নিবাসী আছিক ইকবাল নামৰ ল'ৰা এজনে চেনিবাৰীৰ এজন ছোৱালী তাৰ লগত ভালপোৱা সম্পৰ্ক আছিল। যোৱাকালি ছোৱালীজনীক তেওঁৰ আছিক ইকবালৰ ঘৰত লৈ আহে। অনাৰ পিছত আছিক ইকবালৰ ঘৰৰ মানুহে এই সম্পৰ্কটো মানি নলয় আৰু মানি নোলোৱাৰ বিপৰীতে ঘৰৰ পৰিয়ালে মানসিক আৰু শাৰীৰিকভাৱে ছোৱালীজনীক অত্যাচাৰ কৰে। অত্যাচাৰ কৰাৰ ফলত ছোৱালীৰ মাকে আৰু লগত কোনোবা আছিল, দুজনে মিলি ছোৱালীজনীৰ মামাকৰ ঘৰত লৈ যায়। কিন্তু মামাকৰ ঘৰত লৈ যোৱাৰ পিছত চেনিবাৰীতে ছোৱালীজনীক মানসিকভাৱে অত্যাচাৰ চলায় আৰু আজি ৰাতিপুৱা ছোৱালীজনীক কয়াৰী পুখুৰী হস্পিটেলত লৈ আহে যদিও মানসিক শাৰীৰিকভাৱে অত্যাচাৰ চলায়। তাৰপিছত আজি ৰাতিপুৱা কয়াৰী পুখুৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত লৈ আহে যদিও ডক্টৰে মৃত বুলি ঘোষণা কৰে আৰু ছোৱালীজনীৰ গাত স্পষ্ট যে শাৰীৰিকভাৱে অত্যাচাৰ চলাইছে তাৰ চিন আমি দেখা পাইছোঁ। মই অসম আৰক্ষীৰ লগতে দৰং জিলা প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছোঁ যে এই ঘটনাটোৰ লগত যিসকল দুষ্কৃতিকাৰী জড়িত হৈ আছে উচিত তদন্ত কৰি দুষ্কৃতিকাৰীক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে, যাতে পুনৰাবৃত্তি এনেধৰণৰ ঘটনা আমাৰ এইখন অঞ্চলত নঘটে। তাৰ কাৰণে জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ যাতে উচিত তদন্ত হয় আৰু যাতে ইয়াত কোনো দোষীয়ে যাতে হাৰি যাব নোৱাৰে, তাৰ বাবে মই কাতৰভাৱে অনুৰোধ জনাইছোঁ এজন স্থানীয় যুৱক হিচাপে। ঘটনাটো যেহেতু আপুনি গম পায়, ছোৱালীজনী নিজে উপজাচি আছিক ইকবালৰ ঘৰত গৈছে নে ইহঁতে লৈ গৈছে? ছোৱালীজনী আছিক ইকবাল নামৰ ল'ৰাজনে ছোৱালীজনীক লৈ আহিছে। অনাৰ পিছত যিহেতু সিহঁতৰ মা দেউতাকে মানি লোৱা নাছিলে, তাৰপিছতে ছোৱালীজনীক আছিক ইকবালৰ ঘৰতে শাৰীৰিকভাৱে অত্যাচাৰ চলায়। অত্যাচাৰ চলোৱাৰ পিছত যেতিয়া অলপ শাৰীৰিকভাৱে অসুস্থ হয় তেতিয়া মামাকৰ ঘৰত লৈ যায় আৰু মামাকৰ ঘৰত লৈ যোৱাৰ পিছত মামাকে এইটো গ্ৰহণ কৰা নাছিল যে ইমান শাৰীৰিকভাৱে অত্যাচাৰ কৰা ছোৱালী আমি নাৰাখোঁ, ছোৱালীজনীৰ ঘৰত থৈ আহা। কিন্তু দুইটা পক্ষই অমান্তি হৈ আছিল। নাই, ছোৱালীৰ পক্ষ এই বিষয়ে ভালকে গুচি আহিল। সিহঁতে এই বিষয়ত হেৰি অৱগত নহয় ইমান ভালকে। ল'ৰাৰ ঘৰৰ পক্ষই এইটো কেতিয়াও সম্পৰ্কটো মানি লোৱা নাছিলে। তো তাৰ ফলত আজি এজনী মেধাৱী ছাত্ৰী আমি হেৰুৱালোঁ। তো আমি দাবী জনাইছোঁ, ছোৱালীজনী গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। তো এজন মেধাৱী ছাত্ৰীৰ লগত এনেকুৱা এটা দুৰ্ঘটনা হ'ল, এয়া আমি কেতিয়াও মানি ল'ব পৰা নাই। আমি এই অঞ্চলবাসীয়ে মানি ল'ব পৰা নাই। কঠোৰতম কঠোৰ শাস্তি প্ৰদান কৰিব লাগে দোষীসকলক কাৰায়ত্ব কৰি, আৰু ইয়াৰ পৰা কোনো ধৰণৰ দুষ্কৃতিকাৰী যাতে বাচি নাযায়, যাতে আইনৰ কোনো সুৰঙাত যাতে কোনো দুষ্কৃতিকাৰী বাচি যাব নোৱাৰে, তাৰ কাৰণে দৰং জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ। ধুলাৰ পৰা আজাহুদ্দিন আহমেদৰ ৰিপৰ্ট, ৰিপাব্লিকানী।